হে গাইজ যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। ৰেঙনি টিভিত সম্প্ৰচাৰিত হৈ থকা আৱেগৰ বৰষা চিৰিয়েলখনত দিশা চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকী আচলতে হয় কোন, ঘৰ ক'ত, কাৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছে, এই সকলোবোৰ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। ৰেঙনি টিভিত সম্প্ৰচাৰিত হৈ থকা আৱেগৰ বৰষা চিৰিয়েলখনত দিশা চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ আচল নামটো হৈছে নন্দিনী বৰুৱা। নন্দিনী বৰুৱাৰ ঘৰ হৈছে লখিমপুৰত আৰু তেওঁৰ জন্ম হৈছিল 10 ছেপ্টেম্বৰ তাৰিখে। নন্দিনী বৰুৱাৰ পৰিয়ালত মাক, ককায়েক এগৰাকী বৌয়েক আৰু এগৰাকী ভতিজা আছে। তেওঁৰ মাতৃৰ নাম হৈছে দীপালী বৰুৱা আৰু ককায়েকৰ নাম হৈছে হেম বিকাশ বৰুৱা। নন্দিনী বৰুৱাৰ শিক্ষাগত অৰ্হতা হৈছে তেওঁ স্কুল আৰু কলেজ পঢ়িছিল লখিমপুৰৰ পৰাই। নন্দিনী বৰুৱাই অভিনয় কৰা দুখনমান চিৰিয়েলৰ নাম হৈছে অজানিতে মৰমতে আৰু ৰেঙনি টিভিত সম্প্ৰচাৰিত হৈ থকা আৱেগৰ বৰষা চিৰিয়েলখনত দিশা চৰিত্ৰত অভিনয় কৰি আছে। আপোনালোকে বাৰু দিশা অভিনয় চাই কেনেকুৱা পাইছে মোক এটা কমেণ্ট কৰি জনাবচোন। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। যদি ভিডিঅ'টো চাই ভাল লাগিলে যিমান পাৰে শ্বেয়াৰ কৰি দিব। আজিলৈ বাই বাই। মৰম খানি দিম তোমাৰে দেহত সপোন আঁকি দিম প্ৰতি পদকত ইয়াৰে কোণত ভৈৰম তোমাৰে দিঠত।